ইফালে দেখা দেখা আজি আৰু আইছো দেখাতে আইছি না আজি একজনে চাকি জ্বলাব দিছি ৰব বহুত দূৰ ডিব্ৰুগড়ৰ পৰা এফালে চাই থাকা আহা আহা এতিয়া ছাগলীটো এৰি দিব তাৰ কাৰণে এটা প্ৰসাদ হৈ আছে ক'ত বা যায় তাই দি দিলে ইয়াতে থাকিব এইবিলাক ছাগলী যি আছে একে এৰি দিয়ে নেকি ছাগলীটো কিমান বয়স হৈছে ন ছাগলীটো কিমান বয়স হৈছে ছাগলীটো বয়স 8-9 মাহ মান হৈছে আচ্ছা ইফালে খৰাৰ কাৰণে যোগাৰ কৰি আছে ক'ৰ পৰা আহিছে আপোনালোকে আমাৰ ঘৰ ইয়াতে লোকেল আপোনাৰ লোকেল নাই ক'ত ঘৰ বৰগাছাৰ পৰা আহিছো বৰগাছা কিয় কাৰণে বাচ্চা লৈছে বাচ্চা মেট্ৰিক দিওঁতে হৈছিল মেট্ৰিক দিওঁতে ভাল হৈছে ৰিজাল্ট ভাল হ'লে তাৰ মানে দিম বুলি তাৰ পিছত ভালৰো ভাল হৈছে আৰু আচ্ছা মোৰ খুব ভাল লাগিছে আৰু কি নাম আপোনাৰ ৰিনা তালুকদাৰ আৰু ল'ৰাটোৰ নাম আছে ৰাজদীপ তালুকদাৰ আছে না ল'ৰাটো নাই অহা তাৰ পৰীক্ষা চলি আছে বৰ্তমান ফাৰ্ষ্ট ইয়াৰ লম ৰ'ব ছাগলীটো এৰি দিয়া হৈ গ'ল প্ৰসাদ দিছে এইফালে বুট দিলে হ'ব কল নিদিলে হ'ব হ'ব দিয়ক উঠাই দিছে পুৰা আপোনালোকৰ নেকি ঠিকে আছে হা হয় কলা কলা
বাবুৰ কাৰণে নহয় পইচাটো বাবুক আশীৰ্বাদ দিলেও মানে কি হৈছে মই কথাটো কৈ দিওঁ ডিব্ৰুগড়ৰ পৰা মানে বাইদেউ একজনী পইচা দিব দিছে জুনমণি হাজৰিকা আৰু প্ৰাঞ্জল হাজৰিকা তাৰ কাৰণে তেওঁলোকক আশীৰ্বাদ দিব লাগিব আশীৰ্বাদটো ভিডিঅ'তে হ'ব তেওঁলোকে ভিডিঅ'টো চাব না গতিকে এটাক দিয়া গ'ল বাবু এই দাদাক দি দিয়া এইফালে আশীৰ্বাদটো তেওঁলোকক দিব মোবাইলতে বাবুক নহয় কৈ দিব লাগিব ল দিয়া কৈ দিলে হ'ল ইফালে দিয়া ইফালে তেওঁলোকে দিবা দিছে সেইকাৰণে ইফালে দিয়া ইফালে দিয়া মোৰ মানে ভিডিঅ' চাই কিনে যোগাযোগ কৰিছে তেওঁলোকে আহিবা নোৱাৰে না বহুত দূৰ ডিব্ৰুগড়ৰ পৰা তথাপি আহিম বুলি কৈছে পাৰিলি ল ইফালে দিয়া ইফালে দিয়া হৈছে ঠিকে আছে এতিয়া আপোনালোকে আশীৰ্বাদটো দিয়ক তেওঁলোকৰ যাতে কিবা এটা ভালে ভালে হৈ যায় আশীৰ্বাদ দিয়া এটা হৰিবল দিয়া দিয়া ঠিকে আছে তেওঁলোকে ভিডিঅ'টো চাব না মই সেইকাৰণে ভিডিঅ'টো দেখাই দিলোঁ পইচাটো যে দিছোঁ বহুতে সেনেকৈ যোগাযোগ কৰিছে চবৰে কাৰণে ইমান সম্ভৱ নহয় না তথাপি দিলোঁ আৰু দূৰৰ কাৰণে মই এটা ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ'টো ক'ত এড্ৰেছটো সুধিছিল বহুতে মই লিখি দিয়াৰ পাছতো সোধে না কিছুমানে ইমান বুজি নাপায় যে এড্ৰেছটো নলবাৰী বৰভাগত আপোনালোকে গুগল লোকেশ্যনত চাৰ্চ কৰিলে নলবাৰী থেথাগোসাঁই থান বুলি আপোনালোকে পাই যাব থেথাগোসাঁই থান মই যিখন তৰণৰ ভিডিঅ' দি দিম আপোনালোকে চাৰ্চ কৰিব পাৰিব আৰু ৰাইজৰ মানে অভূতপূৰ্ব সঁহাৰি যে ভিডিঅ'টো 3 লাখ ক্ৰছ কৰিব যাই আছে 2 দিনতে আৰু বহুত শ্বেয়াৰ হৈছে আৰু আচলতে মানুহৰ আজিকালি ল'ৰা ছোৱালীক লৈ বা কিবা বহুত প্ৰব্লেম হৈছে বেমাৰ আজাৰ আচলতে কি কাৰণে ইয়াতে আহিব পাৰি বা কি সেইটো বহুতে জানিব বিচাৰিছে বিশেষকৈ স্পেচিয়েলি সুধিছে যে আপুনি ইয়াতে আহক ওচৰত আহক স্পেচিয়েলি সুধিছে যে মই কৈছিলোঁ যে ফল খালি ইয়াতে মানে গৰ্ভৱতী হয় সেইটো কথাত বহুতে যিহেতু ল'ৰাটোৰ মা তলতো গমেই পাইছে যে গৰ্ভৱতী হয় সেইটো কাৰণে কি কৰিব লাগে কি ফল আনিব লাগে বহুত অলপ ডিটেইলছত বিচাৰিছে কৈ দিয়কচোন আপুনি ফলৰ হেৰি নাই বাছ নাই যি ফল আনে তেখেতসকলৰ যিটো ফল শুদ্ধ বুলি ভাবে সেইটো ফল আৰু 1 নম্বৰত আখাইটো আখাইটো লাগিব কাৰণ আখাইটো আপুনিও নিজে ছাকচেছ হৈছে আখাইটো মেইনলি আখাইটো লাগিব আৰু ফল যে এবিধ আনে সেইটো নিজা কথা ইয়াত যে ধৰা বান্ধা নাই যে 3 বিধ লাগিব 5 বিধ লাগিব যেহেতু ল'ৰা ছোৱালীখিনি খাব অলপমান আধা কেজি 1 কেজিকে লৈ আহিলা বেছিকে আনিলে কথা নাই 10-12 তেখেতক আমি এটা ফল দিম ইয়াৰ পৰা এটা দিব মানে আপোনালোকে যিটো আনে ইয়াতে সেইটো নহয় এটা বেলেগ দিব ইয়াৰ পৰা গতিকে ইয়াতে পূজা কৰি ফলটো আপোনালোকক দিয়া হ'ব আপোনালোকে অলপ বেছিকে লৈ আহিলে ইয়াত থকা ল'ৰা ছোৱালীখিনি খাব পাৰিব বা গৰু ছাগলীক দিব গৰখীয়া গতিকে সেইটো এটা প্ৰশ্ন আৰু কি পাতে আহিব লাগে এতিয়া যিহেতু গৰম বন্ধ চলি আছে এতিয়া গৰম বন্ধতো ৰেগুলাৰ গৰখীয়া পাবয়ে কিন্তু স্কুল বন্ধত আপুনিও গম পাইছে দুটাৰ পিছতহে ল'ৰাগিলা আহে গতিকে দুটাক লাগি কিছুমান চানডে আহিব পাৰিব চানডে আৰু ইয়াতে ধৰক ফল মূল দিয়ে মানে ছাকচেছ হৈছে ন আপোনালোকৰ বহুত ছাকচেছ হৈছে সেইটো আৰু কি ক'ম সেইটো আৰু কলেতো আমি যিহেতু ইয়াত পৰিচালক গতিকে সেইটো আপুনি নিজে গম পাইছে আৰু সেইদিনা মই আপোনাৰ ভিডিঅ'টোত মোটামুটি 600 আমাৰ তাতে মেছেজ আহিছে 600 জীৱনদান পাইছে আৰু আজি ডিব্ৰুগড়ৰ পৰা আহিছিল যে তেওঁলোকে মোৰ ভিডিঅ' চাই নেকি ভিডিঅ' চাই চব ডিব্ৰুগড় নগাঁও ধুবুৰী শিলচৰ সব আপোনাৰ ভিডিঅ' মানে কি মাতবোলা আছিল কিনবাৰ আহিলো ফৰেষ্টৰ গম পায় হয় নেকি কিনবাৰ আহিলে কেলে থৰি মানে বৰপেটা কি নাম তোৰ হেৰি নমিতা আচ্ছা আৰু গোটেই অসমতে মোটামুটি অসমৰ পৰা মানুহ আহি আছে ইয়াতে বিশেষকৈ আৰু কৈছিল যে সৰু বাবু এইফালে জুই লাগি যাব মানে বিশেষকৈ ইয়াত যিহেতু 12 গোপালৰ থান হয় ইয়াতে বিশেষকৈ ল'ৰা ছোৱালী মাত নহ'লে সৰু বাচ্চাৰ বা ল'ৰা সন্তান নাথাকিলে বা কাৰোবাৰ সিদিনা এজনী যিদিনা আমি প্ৰথম আহিলোঁ সিদিনা বিৰাজ বোলা ল'ৰা এটা আহিছিল বিৰাজ হাজৰিকা তেওঁলোকৰ দেউতাকৰ মানে বেমাৰ হৈ আছিল
ইয়াতে মানে ভোগ দিয়া বুলি দিম বুলি হৈ থকা যায় ইয়াতে ভোগ দিয়ে বা প্ৰসাদ চখত এনেকৈ চাকি ধূপ জ্বলাই নিজে মানস কৰি যায় তাতেও ভগৱানে আৰোগ্য দিছে আৰু যাক যেতিয়া আৰু এটা ভাল লগা কথা কি যে ইয়াতে হিন্দু মুছলিম সকলে আহিব পাৰে বাকী নাই আৰু অসমত হেন শুনা নাই ন আজি আপুনি আৰ আগে আগে এটা পাৰ্টি গ'ল মুছলিম আহিছিল নেকি নৈবত গোটাই লৈ আহিছে মই সজাই নৈবত দি গ'লো আজি ইয়াতে ভিডিঅ' পাই আহিছি সিহঁতে ভিডিঅ' পাই আহিছে মোক সোধে বহুতে গোৱালপাৰা মোক গাড়ী দিছে গোৱালপাৰা পাইছে তাৰমানে তেওঁলোকে মোক সোধে বহুতে যে বাইদেউ মুছলিমে যাব পাৰে না মই প্ৰথম জানা নাছিলো তোমাক একদিন সুধিলো নেকি মুছলিমে যাব পাৰে না বুলি মেছেজ দি সুধিছিলো ইয়াকে মোৰ ভিডিঅ' চাই আচলতে অবিনাশ কি আছিল তোমাৰ নাম অবিনাশ দাস ইয়াৰে লোকেল ল'ৰা আৰু এখেতক জানে বহুতে আৰু মোক ফোন কৰি সেইদিনা কি হৈছে বহীৰ পৰা যি মই নাম্বাৰ দিছোঁ তাতে চাইছে তুৰ্কি মোৰ নাম্বাৰ হৈ লৈছে বহীটো যে দেখলো সুধবাৰ কাৰণে আচলতে মানুহখিনিৰ ইমান নিড আপোনালোকক কিন্তু বহুত দূৰৰ পৰা মানুহখিনি আহিব নোৱাৰে আজি মই যেনেকৈ ডিব্ৰুগড়ৰ বাইদেউজনী পইচাটো দিলোঁ মানে তেওঁলোকক এটা বৰঙণি দিছে চবৰে দিয়াটো মোৰ সম্ভৱ নহয় গতিকে মই আপোনালোকৰ নাম্বাৰ তাতে দি দিম আপুনি তো দিছে সিদিনা আৰু অবিনাশতো দিব পাৰিম আপোনাক মই 12টা নম্বৰ দিছোঁ 12টা নম্বৰ আপুনি গোটাকেইটা দিব পাৰে দি দিম অবিনাশতো দিলে আমাৰ তাৰমানে এক কমিটিত পৰিব কমিটিয়ে মোকে ক'ব সেইটো আপোনাৰ কোনো হেৰি ঠিক আছে মই দি দিম কোনোবাই যদি দূৰৰ পৰা আহিব নোৱাৰে তোমালোকৰ বস্তুখিনি দি দিব পাৰিবা দি দিব পাৰিম বা আমাক ক'লে আমি দি দিওঁ সেনেকৈ দিয়ে আছোঁ আৰু বহুতে সুধিছে যে মোৰ ভিডিঅ' চাই মুকাল মোৰ ছোৱালী এজনীৰ নামটো কি পাহৰিলোঁ কিবা আছিল নামটো পাহৰিলোঁ সেই ছোৱালীজনী কৈছে মানে তেওঁৰ মানে 3বাৰ মানে হৈছিল তাৰপিছত আৰু তেওঁৰ 4 নম্বৰ বাৰ এটা ল'ৰা জন্মিলাক যে ইয়াৰ মোৰ ভিডিঅ' চাই কিনে তাই মানে ভাবছিল যে যদি এইবাৰ মোৰ মানে বাচ্চাটো জন্মে মই তাতে মানে প্ৰথম মানে অন্নমুঠি তাতে দিম মোৰ লগত পৰহি ইমান দিন ফ'ল' কৰা নাছিল ভিডিঅ'টো চাই গুচি গ'ল মোৰ নাম নাজানে বেছি ভগৱানক ভাবি আছে চবকে সোধে বোলে নামটো কি এনেকৈ বাইদেউ এজনী ভিডিঅ' দিয়ে ক'ব নোৱাৰে কি হয় তাৰপিছত মোৰ পৰহি ভিডিঅ'টো দিওঁতে তেওঁ পালাক আৰু ভাইৰেল হৈছে না সেইটো সিহঁতে বেছি পাই মোক ডাইৰেক্ট মেছেজ দিলাক মোৰো ভাল লাগিল মই কথাটো শুনি ভাল লাগছে না যে মোৰ ভিডিঅ' চাই ল'ৰাটো ভালে আছে বৰ্তমান তেওঁ মোক 27 তাৰিখে ইয়াতে ভাত দিব মানে মোক যোগাযোগ কৰিছে মোক মাতিছে কিন্তু 27 তাৰিখে মোৰ এটা প্ৰগ্ৰেম আছে যাৰ কাৰণে মই নাহোঁ তথাপিও মই পাৰিলে মিলাম বুলি কৈছোঁ ভাত খাবা সময় ধৰিলে যাতে মই আহোঁ গতিকে মোৰ গা চৰ নুশুনি উঠি শুনি ইয়াতে যে তেওঁৰ যে বাচ্চাটো ভালে আছে ইয়াতে মোৰ কথা শুনি তেওঁ অন্ন দিব সেইটো কথা বহুত ভাল লাগে না কাৰণ মানুহ মিছা বাতৰি আজিকালি চব ফেচবুকত যাতে এটা সঁচা বাতৰি যায় কাৰোবাৰ বহুত কিবা অসুবিধা থাকিলে নহ'ব পাৰে সেইটো বেলেগ কাৰণ ডক্টৰৰ উদত একো নহয় ভগৱান আৰু ডক্টৰ সমান বৰ্তমান কিন্তু কথাটো হৈছে কি তেওঁ ইয়াতে ল'ৰাটোক ভাত দিব ভাত দিলে কেনেকৈ দিব লাগিব কি কথা মোক সুধিছে মই কৈছোঁ মোৰ ফোন নম্বৰ আছে দি দিম আপোনালোকে যদি লৈ আহি ইয়াতে বনাব দিব পাৰিব আৰু লৈ নাহে তাৰ পৰা বজাৰ কৰি দিয়া মানুহ আছে অলপ সোনকালে আহিলে ৰাতিপুৱা না আগাদিনে যোগাযোগটো কৰিব লাগিব কাৰণ বাজাৰখিনি আৰু পটককৈ হৈ নাযায় না অন্ন দিলে পায়স চয়স লাগিব বা যোগাৰ সেইখিনি গোটেই গাখীৰখিনি আপোনালোকে গাখীৰটো ইয়াতে অৰ্ডাৰ দিলে গৰু গাখীৰে দিয়ে না পায় নেকি পায় তাজাও দিয়ে যিটো দিয়ে আগাদিনে তে মই আপোনালোকক নাম্বাৰটো দি দিম খিচাৰি দিলে হ'ব না খিচাৰি দিলে পায়সটো দিব লাগিব যিহেতু আৰু কি কি দিয়ে সেইটো কওকচোন পায়স কেঁচা ভোগ কেঁচা ভোগত আজি মই খালো এটা গাখীৰ আৰু কল দিছি আৰু চাকুও দিয়ে চাউলৰ গুড়াও দিয়ে চাউলৰ গুড়াও দিয়ে কিছুমানে অকল গোটা চাউলো দিয়ে গোটা চাউলো দিয়ে নেকি ইয়াত মেইনলি আচলতে পকাতকে কেঁচা ভোগটো বেছি বুলি মই সুধিছো মানে পুৰণাখিনি আগৰ ইতিহাসটোৰ কেঁচা ভোগে আছিল আপোনাৰ 2002ৰ পৰা আমাৰ এইখিনি এতিয়া পকা ভোগটো বেছি চলিছে খিচাৰি ভোগ যেনে আমি যজ্ঞখানত খিচাৰি ভোগ চলাওঁতে তাৰমানে চবেই এইটো পাব্লিক হৈ গ'ল যে ইয়াতে ভোগ চলে বা আপুনি মাঘৰ মাহত এদিন বন্ধ গাড়ীক লৈ যাচোন গাড়ীত পানী খাবই দাঙি লৈ যাবা দে গৰুক ভয় কৰে মাঘ মাহত লাগে আপুনি বন্ধ বাৰত আহিলে কেনাম পিকনিক বা ইয়াতে পিকনিক বুলি কয় কিন্তু বহুত মানুহ হয় খিচাৰি ভোগে হয় বা মাছ মাংস আমাৰ এইটো পাৰত নচলে কোনোবা আনিলো সেইটো মেইনলি অন্নপ্ৰসন্নৰ ভাত দিয়া জন্মদিন আপোনালোকে উদযাপন কৰিব পাৰে ধাৰ্মিকভাৱে আৰু যিখিনি সেইদিনা মই যে খাই গ'লো অন্নপ্ৰসন্ন নহয় মোৰ আছিলেতো সেই বেমাৰৰ কাৰণে দিছিল ইফালে যে চলিছিল অন্নপ্ৰসন্ন মানে নিৰামিষ পনীৰ চলিব ইয়াতে আপুনি বহিলে না মই আপোনাক মাতিব গৈছিলো ভাত খোৱাৰ কাৰণে কিন্তু আপুনি বহিল না ভাল নালাগে এনেকে নাই তেওঁলোকৰ কাৰণে আছো মই চাৰো থাকিল না বোলে চাৰে খিচাৰি খাই না নাখাইবা নাই নহয় মানে মই যাৰ লগত বহিছো তেওঁৰ কাৰণে মই ৰখছো
কিন্তু সেইদিনা অন্নপ্ৰসন্নৰে সিহঁতৰো ভাত আছিল মানে ইয়াতে কোনোবা আহিলে লগন পৰি যাব নালগে খুৰী সিহঁতৰ তেওঁৰ আশীৰ্বাদ আমি নকওঁ আৰু ডাঙৰকে মই দেখা পাইছো সেইকাৰণে ক'লো মানে দুজনী ছোৱালী মোৰ ভিডিঅ' চোৱা আছিল মুকালমাৰ পৰা নামটো কি আছিল তেওঁলোকে যাব গৈছে বিৰাজৰ মাকে মাতি আনছি যে আহক আপোনালোকে খাই যাব গতিকে ইয়াতে মানে আহি অভাৱ নহয় যদি থাকে আৰু সকলোখিনি এতিয়া মই আজি কেঁচা পকা কি কয় এইটো কেঁচা ভোগটো ইমান খালো ভাত খোৱা জাগা নাই আৰু পাঁচখন যদি হৰাই থাকে থাকিলেতো ভোক নালাগে ভোক নালাগে কাৰণ আমি একদিনটো আমি চাহ একাপ নাখাওঁকৈ দিনটো কটাওঁ ভিত টাইমত আমি চাহ এটা খোৱা নাযায় আবেলি মানুহ থাকে না আবেলি মানুহ আহে খেলা ধূলা ল'ৰা ছোৱালী থাকে সৰু সৰু ল'ৰা চাবা আহে কিছুমানে চাই বাহিৰৰ পৰা সেৱা কৰি গুচি যায় আপোনালোকে মোটামুটি 10টা বজাৰ পৰা ৰাতিপুৱা 9টাৰ পৰা 3টা বজাকলৈ মানুহ পাব ন 2টা 3টাক লাগি পায় বন্ধ পাৰে আৰু স্কুল থাকলে 2টা বজাৰ পাছত চানডে আপোনালোকে পাব 3টাক লাগি আৰু যজ্ঞ আহি আছে এইবাৰ সোণালী জয়ন্তী কৈ দিয়া ৰূপালী জয়ন্তী ৰূপালী জয়ন্তী আহি আছে আৰু ৰূপালী জয়ন্তীত আহিবা 5 দিন 4 দিন ফাগুনৰ 1 2 3 4 তাতে কি হয় যজ্ঞত মেইনলি হোম হয় বিষ্ণু হোম হয় ইমান দিন যিসকল মানুহ আহিছে তেওঁলোকে আহে নিমন্ত্ৰণ দিয়ে আৰু গৰখীয়া সেৱক থাকে 2 দিনৰ মূৰত 24 জন গৰখীয়া সেৱক থাকিব 12 জন তাৰ পৰা এইবাৰ আৰু ৰথ যাত্ৰা আছে আমাৰ যিখিনি পাৰে আৰু ৰথ যাত্ৰা কৰিব কোনদিনা কৰিব সেইটো 1 তাৰিখে হয় না 2 তাৰিখে বস্তুটো চিঠিখন ওলোৱা নাই সেইটো অলপ কোৱাত অসুবিধা আছে ইয়াতে লোকেল মানুহ মাতে নে কোনোবা গেষ্টটো মাতে যজ্ঞ বহু গেষ্ট আহে বহু দূৰৰ পৰা আহে ৰাইজৰ সহযোগিতাতে ইয়াতে আৰু নিজাকৈ আপোনালোকে যদি কিবা দিবা খোজে এওঁলোকৰ নাম্বাৰ আছে আপোনালোকে ইয়াতে যোগাযোগ কৰি কিবা দিবা পাৰিব দিলে আছো যদি কোনোবাই আহা বহুত মাজুলীৰ পৰা ফোন কৰিছে বাইদেউজনী আহিব নোৱাৰে স্কেনাৰটো দি দিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ল কাৰণ মই ঘৰতো ভিডিঅ'টো কথাখিনি ক'ব পাৰিলোঁ যদি মই কওঁতে কিবা ভুল হৈ যায় ভাবিলোঁ ওচৰতে আছে যিহেতু আজি ঠিকে আছে ভিডিঅ'টো লৈ আমিও বহু আৰু গোটেই অসমে গম পাইছি কথাটো মানুহৰ পৰা আমি চিনাকি হলো আৰু মোৰ কথাটো বিশ্বাস কিয় কৰিছে বহুখিনি আশীৰ্বাদ পাইছো এইবিলাকৰ পৰা মানুহ আহি গৈছে আচ্ছা ভিডিঅ' চাই আছি নহলে ক'ত গম পালা আপোনাৰ যে প্ৰথম ভিডিঅ'টো ওলাইছিল এই বাবুৰ মাত সেই ভিডিঅ'টোৱে আপোনাৰ বহু জাগৃত কৰিছে আচ্ছা আমি অলপ গেটৰ আগলৈকে যাওঁ আহক গেটখন দেখাওঁ বহুতে গেটখন চিনাকি হৈ গৈছে গেটখন ইফালৰ পৰা দেখা দিয়া অলপ অলপ ৰ'ব মানে সেইদিনা সুধিছিল কিছুমানে সুধিছিল যে মোৰ বাবুৰ কিমান বছৰত মাত ওলছিল যে বাবুৰ তেতিয়া 2 বছৰ পাৰ হৈ গৈছিল 2 বছৰ পাৰ হৈ যাওঁতে মই ভিডিঅ'টো মানে এখেতে যিহেতু সুধিছিল কেনেকৈ কি থানখনৰ সম্ভেদ পালোঁ সেইটো সুধিলাক যে 2 বছৰ ক্ৰছ হৈ যোৱাৰ পিছত ইয়াৰে লোকেল যিখিনি ল'ৰা আছে এখেতে যিহেতু এইখন মহাবিদ্যালয়ৰে অধ্যক্ষ হয় বৰবাগ মহাবিদ্যালয়ৰ মোৰ মিষ্টাৰ তেওঁক কৈছিল যে থানো দিছিল ৰ'বা থানো দিছিল যে সেই বাইদেউ আপোনালোকে ইয়াতে আহিব আখৈ দিব দিলে বাবুৰ মাতটো আহি যাব যে আমাৰ কেমেৰামেনেও কৈছিল যে সেই আখৈ দিলে বাবুৰ মাত আহিব মই ভাবা নাই এখেতে যিহেতু চাইন্সক বিশ্বাস কৰে তাৰপিছত এনেকৈ গেল বাবু তেতিয়া 2 বছৰ 6 মাহ চলি আছে তাৰপিছত আমাৰ অলপমান আজৰি হ'লোঁ মই ক'লোঁ আজি মই যামেই ধান তাৰমানে সেমেকি গৈছি দিয়া ধান যাই দিছিল কলেজৰ চকীদাৰ একজনে দিছিল তাৰপিছত মই আখৈখিনি ঘৰতে ভাজি লৈ আহিলোঁ মানে লোৰ কেৰাহী এটাত সেই দিছোঁ বালি দিছোঁ চাফা বালি ধুই লৈ তাত আখৈখিনি দি কিনে ধুনীয়াকৈ ভাজি কলপাতেদি মেৰিয়াই লৈ আহিছোঁ তে আপোনালোকে যদি ওচৰৰ হয় বা সুবিধা আছে আপোনালোকে নিজে ভাজি লৈ আহিব আৰু আখৈটো আৰু যদি আপোনালোকে যদি ধৰক দূৰৰ হয় সুবিধা নাই যে ফ্লেটত থাকে ইয়াতে আখৈ কিনিব পাব আখৈ কিনিব পাব তেতিয়া আপোনালোকে আখৈটো কিনিও লৈ আহিব পাৰিব আৰু মোৰ 2 বছৰ 2.5 বছৰত দিছিলোঁ বাবুক মানে সেইটো আখৈটো তাৰপিছত দিয়াৰ পাছত বাবুৰ মাতটো ধুনীয়াকৈ ওলাল পিছদিনা সি কথা ক'ব পৰা হৈছে তাৰপিছত আৰু নেক্সট একবাৰ দিলোঁ আমি তাত এতিয়া 3 বছৰ চলি আছে তাৰ মোটামুটি সিদিনা পাৰা হৈছে বহুতখিনি তাৰপিছত এতিয়া তাৰ 3.5 বছৰ চলি আছে এতিয়াতো আপোনালোকে গম পাইছে স্পষ্ট ক'ব পাৰে যুক্তাক্ষৰটো অলপ টান হয় সেইটোতো ডাঙৰৰ কেতিয়াবা সেই হয় তথাপিও আমাৰ ঘৰৰ মানুহখিনি আমি গোটেইখিনি তাৰ কথা বুজি পাওঁ আৰু বা সকলোৱে বুজি পোৱা হৈছে তাৰ কথা আগতেতো সেইখিনিও নাছিল সি মানে মুখখন মেলি কথা ক'বই নাজানে গতিকে আপোনালোকৰ এইখিনি উপকাৰ হ'ব বুলি মই আজি মন্দিৰত আহিল জানে ল'ৰা ছোৱালী মাতি আছে দূৰৰ পৰা
কিমান কষ্ট গাড়ীত বহাই কিনে ৰ'দত ভিডিঅ' বনাই আছোঁ। আজি হৈছে জুলাইৰ 12 তাৰিখ নেকি? আজি 12 তাৰিখ আৰু বহুত গৰমত আছোঁ, ঘামি জামি অৱস্থা নাই। আপোনালোকৰ উপকাৰ যে মোৰ নিচিনা মাতৃসকলৰ বা যিসকলৰ সন্তান নাই তেওঁলোকৰ যাতে উপকাৰ হয় তাৰ কাৰণে মই ভিডিঅ'টো দিলোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে গোটেই অসমখনে বিয়পি যায় ভিডিঅ'টো। আৰু যিসকলৰ ঘৰত বাচ্ছা নাই বা ধৰক ছিংগুল তেওঁলোকেও শ্বেয়াৰ কৰক যাতে আপোনালোকৰ ভিডিঅ'টো চাই কোনোবা মাতৃ উপকৃত হয়। গতিকে শেষত এটা হৰিধ্বনি দিয়ক মাতৃসকলৰ কাৰণে। মাতৃসকলে অনুগ্ৰহ কৰি হৰি বল হৰি বল ঔ হৰি ঔ ৰাম। ঠিক আছে।